আদিবাসী লোকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আদিবাসী ছাত্ৰ সন্থাই সমগ্ৰ অসম জুৰি আৰম্ভ কৰিছে বাইক ৰেলী। আদিবাসী লোকসকলক জনজাতীয় তথা জুবিন গাৰ্গৰ ন্যায় বিচাৰি ওদালগুৰিৰ পৰা সমগ্ৰ অসম জুৰি আৰম্ভ কৰা বাইক ৰেলী শনিবাৰে মৰিয়নিত উপস্থিত হয়। বিজেপি চৰকাৰে আদিবাসী লোকসকলক কৰি অহা বঞ্চনাৰ বিৰুদ্ধে আদিবাসী লোকসকলক সজাগ সচেতন কৰাৰ বাবে এই বাইক ৰেলী বাহিৰ কৰা হয়। অসম ছাত্ৰ সন্থা কেন্দ্ৰ কমিটি হয় আজি আমি 10 পৰা 15 দিনৰ কাৰ্যসূচী লৈ অল অসম আমি বাইক ৰেলী ৰূপায়ণ কৰিছো। প্ৰদীপ নগৰ সমাধি স্থলৰ পৰা ষ্টাৰ্ট কৰি আমি লখিমপুৰ হৈ তিনিচুকীয়া হৈ আজি আমি এতিয়া যোৰহাটৰ মৰিয়নিত উপস্থিত হৈছো। হে আদিবাসীৰ বিভিন্ন সমস্যা লৈ প্ৰথমটো হ'ল আমাৰ জনজাতিকৰণ, মাটি পট্টা দিয়া, তাৰ পিছত অসমৰ চাহ শ্ৰমিকৰ মজুৰি 551 টকা বৃদ্ধি কৰা, তাৰ পিছত আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ ন্যায়, তাৰ পিছত আমাৰ 2022 চনত একৰ্ড হৈ যোৱা আদিবাসী একৰ্ড, এই একৰ্ডৰ দফাবিলাক আজিলৈ আখৰে আখৰে ইমপ্লিমেণ্ট হোৱা নাই। ইমানকেইটা সমস্যা লৈ আজি অল অসম বাইক ৰেলী ৰূপায়ণ কৰিবলৈ আদিবাসী ছাত্ৰ সন্থা বাধ্য হৈছে।